নমস্কাৰ বন্ধুসকল, এডুকেশ্যন ফৰ অল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ পাৰ্চেণ্টেজৰ পাৰ্ট 2 ভিডিঅ'টো। আজি নেক্সট 5টা টেকনিক পাৰ্চেণ্টেজৰ ওপৰত আপোনালোক শিকাবলৈ গৈ আছোঁ। আচ্ছা, মই এই টেকনিকবোৰ যে আপোনালোকক শিকাই আছোঁ, মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই দেখিছোঁ, লক্ষ্য কৰিছোঁ যে মেথছবোৰ আমি যদি কম্পিটিটিভ এক্সাম এটা দিবলৈ যোৱাৰ পাছত আপোনাৰ কি হয়, মেথছটো দেখিলে আমাৰ কৰিব মন যায় আৰু কৰি থাকোঁতে আপোনাৰ এনসাৰ নোলাই এনেকৈ অলপ, কিন্তু লাষ্টত ওলাই এনসাৰটো, কিন্তু অলপমান সময়ৰ প্ৰয়োজন হয়। কিন্তু এই অলপমান সময় কিমান সময়, কিছুমানৰ হয়তো 5 মিনিট, কিছুমানৰ 10 মিনিট। পাছত আমাৰ প্ৰব্লেমটো কি হয়, এক্সাম হলৰ পৰা ওলাই মই এইকেইটা কুৱেশ্যন এটেম্প কৰিব নোৱাৰিলোঁ, ইমান ইজি আছিল। জিকে চাব সময় নোহোৱা হৈ যায়, ইংলিছ চাব সময় নোহোৱা হৈ যায়। কিন্তু আপোনালোকে যদি শ্বৰ্ট ট্ৰিক্সবোৰ জানে বা অলপ ট্ৰাই কৰে, মোৰ ভিডিঅ'বোৰ চাই, তেতিয়াহ'লে আপোনালোকে এটা জিকে কৰোঁতে যিমান টাইম লাগে, এটা ইংলিছ সলিউশ্যন আপুনি জানিলে কৰোঁতে যিমান সময় লাগে, ছেম টাইমত আপোনালোকে মেথছো কৰিব পাৰিব। চ' শ্বৰ্ট ট্ৰিক্সবোৰ আপোনালোকে চাওক। আপোনালোকে সকলোৱে মেথছ কৰে বা কৰিব জানে, মই জানো, কিন্তু শ্বৰ্ট ট্ৰিক্সবোৰ থ্ৰুদি যদি কৰে, অতি কম সময়ৰ ভিতৰতে আপোনালোকে 100 কুৱেশ্যন এটেম্প কৰি কিনে ধুনীয়াকৈ পৰীক্ষা হলৰ পৰা ওলাই আপোনালোকে পস্তাব নালাগে যে এইটো এৰি আহিলোঁ এনেকৈ পস্তাব নালাগে। চ' ভিডিঅ'বোৰ চাব। বলক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাৰ্চেণ্টেজ টেকনিক 6, আগতে 5টা টেকনিক শিকাই আছোঁ, এতিয়া আমি 6 নম্বৰ টেকনিকৰ পৰা 5টা শিকাবলৈ গৈ আছোঁ। If the price of a commodity increase or decrease by a %, then the decrease or increase in consumption so as not to increase or decrease the expenditure is equal to A divided by 100 plus minus A into a %, 100%, sorry. এতিয়া আপোনালোকে টেকনিকটো চাই লওক, নোট কৰি লওক, অনুগ্ৰহ কৰি লিখি লওক আৰু বুজিবলৈ চেষ্টা কৰক। কমোডিটি মানে হৈছে আপোনাৰ ৰ মেটেৰিয়েল, আপোনাৰ যিকোনো এটা ৰ মেটেৰিয়েল হ'ব পাৰে, চাহপাত হ'ব পাৰে, চেনি হ'ব পাৰে আৰু বেলেগ বস্তু হ'ব পাৰে। ইনক্ৰিজ, এতিয়া এটা সলিউশ্যন প্ৰব্লেম এটা লৈছোঁ, প্ৰব্লেমটো থ্ৰুদি বুজিবলৈ চেষ্টা কৰিছোঁ। If the price of a commodity be raised by 40%, by how much percent must a householder reduce his consumption of that commodity so as not to increase his expenditure? Okay, solution to solve. Here A is equal to 40%. According to formula, আমি ফৰ্মুলা মতে reduction in consumption is equal to A divided by 100 plus A into 100%. ইয়াতে এৰ ভ্যালুটো আমি জাস্ট পুট কৰি দিছোঁ, পুট কৰি দিওঁতে আমি সলিউশ্যনটো কৰিলোঁ, কৰোঁতে আমি এনসাৰ কিমান পালোঁ, 28/4/7%। দেখিলে কিমান দীঘল প্ৰশ্নটো আপোনাৰ কিমান শ্বৰ্টত ওলাই গ'ল, মাত্ৰ 5 ছেকেণ্ডৰ কাম আপোনাৰ। ঠিক আছে, এতিয়া আমি টেকনিক 6ৰে আপুনি এক্সাম্পল আৰু এটা লৈ লৈছোঁ। তেতিয়া আপোনাৰ এতিয়া চাওক, if the price of milk falls down by 20%, by how much percent must a householder increase its consumption so as not to decrease his expenditure on this term? Sorry, solution. Here A is equal to 20%. According to formula, increase in consumption, মনত ৰাখিব, increase in consumption is equal to A divided by 100 minus, খালি চিন্ডাল চেঞ্জ হৈছে, বাকি সেম আছে। ইয়াতে increase in consumption ক্যালকুলেশন কৰিলোঁ 25%, এনসাৰ ওলাই গ'ল। মাত্ৰ 5 ছেকেণ্ডত আপোনালোকে সলিউশ্যন কৰিব পাৰিব। এতিয়া আমি টেকনিক 7লৈ গৈছোঁ। The passing marks in an examination is P%. If a candidate scores R marks and fails by F marks, then maximum marks is equal to M is equal to 100 bracket R plus F bracket close divided by P. Example এটা লৈছোঁ, এক্সাম্পলটো ল'লে আপোনালোকে বুজি পাব। A student has to score 30% marks to get through. If he gets 30 marks and fails by 30 marks, then find the maximum marks set for the examination. বুজি পাইছে?
নিশ্চয় বুজি পাইছে একদম সিম্পল ইংলিছত আছে সলিউশন হিয়াৰ p is equal to 30 r is equal to 30 f is equal to 30 according to formula maximum mass is equal to 100 bracket start r plus f divided by bracket close p 100 30 30 r is equal to 30 30 solution কৰি দিলো 200 answer maximum marks obtain কৰিবলৈ কিমান মানে maximum marks আছিল for the examination 200 এতিয়া আমি টেকনিক 8 লৈ গৈছো a candidate scores x% marks in an examination and fails by a marks while another candidate who scores y% marks get p marks more than the minimum required passing marks the maximum marks for the examination is given as m is equal to 100 a plus b divided by y minus x a plus b sum of scores আৰু y minus x difference in percentage marks বুজি পাইছে বলক আমি এটা প্ৰবলেম এটা লৈ লওঁ প্ৰবলেমত থ্ৰু দি যেতিয়া আপুনি টেকনিকবোৰ কৰিব তেতিয়া ইজি লাগিব a candidate scores 25% and fails by 60 marks while another candidate who scores 50 marks gets 40 marks more than minimum required marks to pass the examination more than the minimum required marks to pass the examination find the maximum marks for the examination প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰক solution here x is equal to 25 y is equal to 50 a is equal to 60 b is equal to 40 according to formula আমি ফর্মুলাটো কি পাইছিলো m is equal to 100 a plus b divided by y minus x এটা জাস্ট ভ্যালু এটা পুট কৰি দিও 100 60 plus 40 50 minus 25 answer 400 just a এর ভ্যালু b এর ভ্যালু y এর ভ্যালু x এর ভ্যালু পুট কৰি দিছো answer ওলাই গৈছে just 5 সেকেন্ড technique 9 suppose in an examination x percentage of total number of student fails in subject a and y% of total number of student failed in subject b and z% fail in both subject then tetia percentage ek number percentage of student who passed in both subject দুটা সাবজেক্টে পাস কৰা স্টুডেন্টৰ পার্সেন্টেজ কিমান 100 মাইনাস একদম সিম্পল x plus y minus z percent and percentage of student who fail in either subject x plus y minus z percentage এটো আপোনালোকে বেসিক কনসেপ্ট কৰিব গলে ইজি হয় আৰু সঠিক থ্ৰু দি কৰিলে একদম সোনকালে আনসারটো ওলাই বলক এটা প্রবলেম লৈ লৈছো in an examination 20% of total number of student fail in history 15% of total number of students fail in Hindi and 5% of total number of students failed in both. Find the percentage of students who passed in both subjects. বুঝিছে বলক সলিউশনটো লৈ লও here x is equal to 20 y is equal to 15 z is equal to 5 according to formula required percentage is equal to 100 minus x plus y minus z এটো সাইলক পার্সেন্টেজ এটো ফর্মুলাটো এক নম্বৰত আছিল 100 তাতে ফর্মুলাটো লিখিছো x এর ভ্যালু এটা পুট কৰি দিছো y এর ভ্যালু পুট কৰি দিছো z এর ভ্যালু পুট কৰি দিছো 100 minus 30% is equal to 70% আৰু যদি খুদে আইডাৰ পাস তেতিয়া হলে সেকেন্ডত কৰিব লাগিব ঠিক আছে এটা টেকনিক নম্বৰ 10 এটো লাস্ট টেকনিক if due to r% decrease in an price of an item a person can buy a kg more than rupees x% then actual price of that item is equal to rupees rx divided by 100 minus r into a per kg ঠিক আছে এটা প্রবলেম এটা লৈ লও প্রবলেমত থ্ৰুদি কৰিলে ইজি পাবো if due to 10% decrease in the price of sugar ram can buy 5 kg more sugar in rupees 100 then find the actual price solution here r is equal to 10% x is equal to rupees 100 a is equal to 5 kg actual price of sugar r into x divided by 100 minus r into a এটা ভ্যালু এটা জাস্ট পুট কৰি দিছো ইয়াত ক্যালকুলেশন কৰিলো 1000 divided by 450 आंसर ওলাই গল ঠিক আছে কিমান কম টাইমৰ ভিতৰত
আপোনালোকে ওলাব পালে এইটো আপোনালোকে নিজে কৰিব পাব বেসিক কনসেপ্টটো কৰিব পাৰি কিন্তু কৰিলে কিছুমানৰ লাগি থাকোতে কিছুমানৰ 5 মিনিট সময় যাব কিছুমানৰ 10 মিনিট সময় যাব এনেকৈ কৰি থাকোতে আমাৰ কি হয় কম্পিটিটিভ এক্সামত জিকে ইংলিশ এবোৰ কৰিবলৈ সময় নহয় ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও অনুগ্ৰহ কৰি মোৰ ভিডিওবোৰ ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে শেয়াৰ কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ